সুপ্ৰভাত, ৱেলকাম টু ডে 14 অফ 100 ডেজ হাৰ্ট চেলেঞ্জ। শুই উঠি ফ্ৰেছ হৈ আদা তুলসী দিয়া চাহ একাপ খালোঁ। ইয়াৰ পিছতে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ অলপ সময়ৰ বাবে কৰি ল'লোঁ। ইয়াৰ পিছত মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছিলোঁ। উভতি আহি ব্ৰেকফাষ্ট কৰি ল'লোঁ। ইয়াৰ পিছতে দেওবৰীয়া বজাৰলৈ পাচলি কিনিবলৈ ওলাই গ'লোঁ। বজাৰ কৰি ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনালোঁ। অলপ সময়ৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। সন্ধিয়া ধূপ চাকি জ্বলোৱাৰ পিছত ভাগৱত গীতা পাঠ কৰিলোঁ। প্ৰথম অধ্যায় অৰ্থাৎ বিষাদ যোগৰ 10টা শ্লোক আজি মই পঢ়িলোঁ। ইয়াৰ পিছতে কিছু সময় যোগাভ্যাস কৰি ল'লোঁ। মই অভ্যাস কৰা যোগাসনসমূহ হ'ল তাৰাসন, বৃক্ষাসন, নটৰাজাসন, বীৰভদ্ৰাসন, বাটাৰফ্লাই, কপালভাতি, অনুলোম বিলোম ও কেট পোজ, নৌকা আসন, সেতুবন্ধ আসন। আপোনাৰ প্ৰিয় যোগাসনটোৰ নাম কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।